ক'ব গ'লে সাৱধানে মোবাইলটো ধৰি চাই আছোঁ আৰু বেষ্ট লোকেশ্যনত আহিছোঁ গাইজ, আপোনালোকে আহিব পাৰে। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আজিৰ নতুন ব্লগলৈ। আজিৰ ব্লগত আমি আহিছোঁ মৰিগাঁও জিলাৰ এক অতি পবিত্ৰ আৰু সুন্দৰ স্থান মহেশ ধামলৈ। মহেশ ধাম বন্ধুসকল, এইটো কেৱল এটা মন্দিৰ নহয়, ইয়াত আছে ইতিহাস, বিশ্বাস আৰু অপাৰ শান্তি। মহেশ ধাম আৰু ক'ব লাগিব মোৰ বাইকখনক, আপোনালোকে দেখা পাইছে চাগে, অলপ মাত্ৰত দিছোঁ, গোটেই ভিডিঅ'টো মই দেখাই আছোঁ। এই বাইকখন পালচাৰ, পালচাৰ 150 ওপৰলৈ ভাল ধুনীয়াকৈ উঠাই দিলে পাহাৰত আমি আহিলোঁ। আৰু কিমান ধুনীয়া এটা সুন্দৰ শান্তিময় পৰিৱেশ, নিঃশব্দ পাহাৰৰ বুকুত য'ত কেৱল বতাহৰ শুৱনি আৰু শিৱৰ ধ্বনি শুনা যায়, সেই পবিত্ৰ স্থানটোৰ নামেই হ'ল মহেশ ধাম। অসমৰ মৰিগাঁও জিলাত অৱস্থিত এই শিৱধাম কেৱল এটা মন্দিৰ নহয়, ই এক বিশ্বাস, ই এক অনুভৱ, ই এক ভক্তি আশ্ৰয়স্থল। ইয়াত ভগৱান বিষ্ণু, ভগৱান শিৱ আৰু ভগৱান গণেশৰ বাবে মন্দিৰো আছে, য'ত শিৱ আৰু বিষ্ণুক পূজা কৰাও দেখা পোৱা যায়। আমকাটা পাহাৰৰ ওপৰত অৱস্থিত মৰিগাঁও জিলাৰ মনোহা দৃশ্য ইয়াৰ পৰা দেখা পোৱা যায়। বন্ধুসকল, প্ৰতি বছৰৰ শিৱৰাত্ৰি, শাওণ মাহ আদিত হাজাৰ হাজাৰ ভক্তই ইয়ালৈ আহে। মনত বিশ্বাস আৰু ভক্তিৰে ভক্তসকলে ভগৱান শিৱৰ আশীৰ্বাদ বিচাৰে। অনেকৰ মতে মহেশ ধামত মনৰ কথা ক'লে শিৱই নিশ্চয় শুনে। অসম ৰাজ্যৰ মৰিগাঁও জিলাত অৱস্থিত মহেশ ধাম হৈছে এক প্ৰাচীন শৈৱ তীৰ্থ স্থান। ই ভগৱান শিৱৰ উপাসনাৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ ধৰ্মীয় আৰু ঐতিহাসিক স্থান। মাজত গাইজ ক'ব গ'লে শিলৰ মাজত দিব মাই গড সোমাই আহিছোঁ। অ' গড তামাম দেই। Oh my god. Oh my god. গাইজ, এইখন ঠাইৰ পৰা দেখা দৃশ্য অতি মনোমোহা। পাহাৰৰ আকাশ আৰু নিঃশব্দতা সকলো মিলি মনটো এবাৰ ভৰি যায়। লাষ্ট ভিডিঅ'ত আপোনালোকে দেখা পাইছিলে আগৰ আমি যেতিয়া কাৰ্বি আংলং গৈছিলোঁ, নিকি মোবাইল বোলে ইয়াতে পৰিছিলে, ফটোটো মোৰতো ভালকৈ ল'ব লাগিব। যদি আপুনি অলপ শান্তি বিচাৰে তেনেহ'লে ইয়াত আহিব পাৰে, কাৰণ ইয়াত আহিলে মনটো বহুত শান্তি পোৱাও যায়। কাৰ মোবাইল পৰিছিলে নেকি? কৈ ইয়াত পৰিছিলে, ভাঙি শেষ হৈছিলে। চ' গাইজ ক'ব গ'লে ইয়াত সাৱধান আহিব লাগিব। আমাৰ লাষ্ট যে আহিছিলে কাৰ্বি আংলং গৈছিলোঁ নিকি মোবাইল বোলে এনেকৈ ফটো উঠিব আহি ইয়াত পৰি গৈছিলে।
চ' মই ক'ব গ'লে আপোনাৰ মোবাইলৰ হৈ চাই আছোঁ আৰু বেষ্ট লোকেশ্যনত আহিছোঁ গাইজ। আপোনালোকে আহিব পাৰে, খালি সাৱধানে আহিব। ভাল লাগিছে ইয়াত আহি, কি মজা, এটা শান্তি পৰিৱেশ। আৰু ইয়াৰ পৰা মানে যিটো পৰিৱেশ দেখা পাইছোঁ ন, মানে বহুত ভাল লাগিছে, শান্তি এটা পৰিৱেশ। তলৰ পৰাই ইয়াত দেখা পাইছে, এই তল ইয়াৰ পৰা আহিছোঁ এনেকৈ আহি এনেকৈ শিলৰ মাজেদি আহি বাবা দৰ্শন কৰি আমি পালোহি সেইখিনি। আৰু ইয়াত এটা ধুনীয়া বতাহ এটা মাৰি আছে, শান্তি লাগিছে। মহেশ ধাম পাহাৰৰ ওপৰত অৱস্থিত হোৱাৰ বাবে ইয়াক কেৱল ধৰ্মীয় নহয়, প্ৰাকৃতিকভাৱেও এক গুৰুত্বপূৰ্ণ স্থান বুলি গণ্য কৰা হয়। বৰ্তমান সময়তো মহেশ ধাম মৰিগাঁও জিলাৰ এটা প্ৰধান শৈৱ তীৰ্থ স্থান হিচাপে পৰিচিত। কোৱা হয় বহু যুগৰ আগতে এই পাহাৰৰ বুকুত শিৱভক্ত ঋষিমুনিসকলে চকু মুদি তপস্যা কৰিছিল। তেওঁলোকৰ নিশ্বাসত আছিল কেৱল ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। তেওঁলোকৰ অটল ভক্তিৰ সন্তুষ্ট হৈ মহাদেৱে এই স্থানত নিজ ৰূপত অৱতৰণ কৰিলে বুলি বিশ্বাস কৰা হয়। সেইবাবে এই স্থানত শিৱলিংগৰ উদ্ভৱ হ'ল আৰু নাম হ'ল মহেশ ধাম। যেতিয়া ভক্ত ইয়াত আহে, তেওঁ মনৰ সকলো দুখ বেদনা শিৱৰ চৰণত অৰ্পণ কৰে। কথা নকলেও মহাদেৱে যেন সকলো শুনা পায় ইয়াত। শাওণ মাহ আহিলে পাহাৰৰ পথত শুনা যায় ভক্তৰ জপ, বলে বম বলে বম, বলে বম বলে বম। बोलबो 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 बोलबो। আমাৰ বাবাৰাই দেখা পাইছে কি কৰি আছে। वाह वाह, ओ যদি আপুনি কেতিয়াবা মন ভাঙা, ক্লান্ত বা একাকী অনুভৱ কৰে, এবাৰ মহেশ ধামলৈ আহক। শিৱ বাবাই নিশ্চয় আপোনাৰ ভাৰ নিজেই লৈ লয়। যদি আপোনালোকে এই ব্লগটো চাই ভাল পাইছিল, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কষ্ট মোৰ কৃপা ভগৱানৰ মৰম, আপোনালোকৰ এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিক্ৰিয়ে আজিলৈ বাই বাই। আৰু আমি তললৈ গৈ আছোঁ, বাইক অফ, পূৰা বাইক অফ। আৰু হেৰি এতিয়া আহি আছে, আপোনালোকে যদি আহে তললৈ আহোঁতে অলপ সাৱধান, কাৰণ দেখা পাইছে ব্ৰেক পূৰা মাৰিব লাগিব। আৰু গাড়ী যদি ব্ৰেক নাই তেনেহ'লে আপোনালোকে এনেকুৱা জেগাত নাহিব। ব্ৰেক একদম পূৰা লাগাকৈ গাড়ী আহিলে বাঢ়িব। আৰু দেখা পাইছে